মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি অষ্টম শ্ৰেণীৰ বৰ্গমূল আৰু বৰ্গ সংখ্যা তাৰ ওপৰত চমু আভাস দিব বিচাৰিম। বৰ্গ সংখ্যা আৰু বৰ্গমূল মানে বৰ্গ আৰু বৰ্গ সংখ্যাত বৰ্গমূল আৰু বৰ্গ সংখ্যা মানে পৰস্পৰ ওলোটা ওলটি হয়। গতিকে বৰ্গ সংখ্যা বুলি কওঁতে আমি পাৰফেক্ট স্কোৱাৰ নাম্বাৰ বুলি কওঁ। পাৰফেক্ট স্কোৱাৰ নাম্বাৰ অৰ্থাৎ আমি বৰ্গ সংখ্যা। আমি যেহেতু নাম্বাৰ বা সংখ্যাৰ ওপৰত যেতিয়া আমি মেথমেটিকেলি নলেজ এটা ল'বলৈ চাম, তেতিয়াহ'লে আমি খুব লাহে লাহে সূক্ষ্মভাৱেহে পৰ্যবেক্ষণ কৰিব লাগে। খুব খৰখেদাকৈ যদি আমি শিকিব বিচাৰোঁ, তেতিয়াহ'লে আমি তেনেধৰণৰ শিক্ষাটো আমাৰ স্থায়ী নহয়। গতিকে আমি বৰ্গ সংখ্যানো কি, কেনেকুৱা ধৰণক আমি বৰ্গ সংখ্যা বুলি কওঁ, বা তেতিয়াহ'লে আমি এটা কাম কৰোঁ। প্ৰথমতে আমি যিবিলাক সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা প্ৰতীক, সেই প্ৰতীক আমাৰ টোটেল 10টা আছে। 0 আছে, 1, 2, 3, 4, 5, 6, 7, 8, 9 এইকেইটা হৈছে আমাৰ সংখ্যা লিখিবলৈ ব্যৱহাৰ কৰা প্ৰতীক। আমি ভাৰতীয় পদ্ধতিত আমি এই পদ্ধতিটোৱে এই অংককেইটা বা এই প্ৰতীককেইটাক আমি অংক হিচাপে ব্যৱহাৰ কৰি সংখ্যাবোৰ লিখোঁ বা গণনা কৰোঁ। এতিয়া ইয়াত আমাৰ প্ৰতীক আছে 10টা, গতিকে এইকেইটাক আমি অংক বা ডিজিট বুলি কওঁ, বা কেতিয়াবা আমি সংখ্যা বুলি ক'ব পাৰোঁ। কিন্তু যেতিয়া সংখ্যা এটা লিখোঁ, তেতিয়া আমি এক ডিজিট বুলিয়ে কওঁ। এতিয়া আমি ধৰি লৈছোঁ বৰ্গ সংখ্যা। বৰ্গ বুলি কোৱাৰ লগে লগে আমাৰ স্কোৱাৰ শব্দটো আহিব। স্কোৱাৰ বুলি ক'লে আমি সাধাৰণতে যিকোনো এটা সংখ্যা লিখিলোঁ, তাৰ ওপৰত আমি 2 বা 2টো আমি সূচক বা ঘাত হিচাপে লিখিলে আমি তাকে স্কোৱাৰ বুলি কওঁ। এইটো আমি 2 স্কোৱাৰ মানে তলৰটোক আমি ভূমি বুলি ক'ম বা বেছ বুলি ক'ম ইংৰাজীত, আৰু ওপৰটোক আমি ঘাত বা পাৱাৰ বা সূচক বুলি ক'ম। গতিকে যেতিয়া আমাৰ ঘাত বা সূচক বা পাৱাৰটো আমাৰ 2 হ'ব বা 2 হ'ব, তেতিয়া এই গোটেইটোক আমি স্কোৱাৰ কৰা বুলি কোৱা হয় বা বৰ্গ কৰা বুলি কোৱা হয়। তেতিয়াহ'লে আমি সংখ্যাবোৰ কেনেকৈ বৰ্গ কৰিম? তেতিয়াহ'লে আমি প্ৰথমতে এই অংককেইটাকে বৰ্গ কৰি চাওঁচোন কি হয়। প্ৰথমতে মই 0টো নলওঁ, 1ৰ পৰা লওঁ। 1টোক যদি বা 0ৰ পৰাই ল'লোঁ, যেনিবা আমি 0টোক স্কোৱাৰ কৰিলে আমাৰ কিমান হ'ব? 0 হ'ব। 1টো স্কোৱাৰ কৰা মানে আমি 1 2টা পূৰণ কৰা। ছাত্ৰ ছাত্ৰীবিলাক ভুল কৰে পৰীক্ষাত, যে 1ৰ লগত 2টো মাল্টিপ্লাই বা পূৰণ কৰি দিয়ে, 2 এগুণ 2 কৰি দিয়ে, এনেকুৱা ভুল হৈ থাকে, বহুত ছাত্ৰ ছাত্ৰীয়ে কৰে। গতিকে সেইটো হ'ব নালাগে। 1 স্কোৱাৰ মানে অৰ্থাৎ 1 2টা পূৰণ কৰিবলৈ কৈছে। এতিয়া 1 এগুণ 1 অৰ্থাৎ 1 1 জাৰ 1 হ'ব। ঠিক সেইদৰে আমি 2টো কৰিলে 2 2 জাৰ কিমান হ'ব? 4 হ'ব। 3টো স্কোৱাৰ কৰিলে আমি 3 স্কোৱাৰ মানে হ'ব 3 3 জাৰ 9 হ'ব। 4টো স্কোৱাৰ কৰিলে আমাৰ 4 4 জাৰ 16 হ'ব। 5টো স্কোৱাৰ কৰিলে 5 5 জাৰ 25 হ'ব। 6টো স্কোৱাৰ কৰিলে 6 6 জাৰ 36 হ'ব। 7টো স্কোৱাৰ কৰিলে আমাৰ 7 7 জাৰ 39 হ'ব। 8টো স্কোৱাৰ কৰিলে 8 × 8 = 64 হ'ব। তেনেকৈ 9টো স্কোৱাৰ কৰিলে 9 9 জাৰ 81। তেতিয়া আমি কি পালোঁ যে 0ৰ পৰা 9লৈ এই অংককেইটাক বা সংখ্যাকেইটাক আমি স্কোৱাৰ কৰি যদি কৰোঁ বা বৰ্গ কৰোঁ, তেতিয়াহ'লে তাৰ ৰিজাল্টবিলাক কেনেকুৱা হৈছে আমি সেইটো চাম। এতিয়া আমি যেতিয়া 1টোক স্কোৱাৰ কৰিছোঁ, মই বৰ্ডখনক এটা চাইডত লিখি লওঁ। 0টোক স্কোৱাৰ কৰোঁতে 1 হৈছে,
1 টোক স্কয়াৰ কৰোঁতে 0 টোক স্কয়াৰ কৰোঁতে 0 হৈছে 1 ক স্কয়াৰ কৰোঁতে 1 হৈছে 2 টোক স্কয়াৰ কৰোঁতে আমাৰ 4 হ'ল 3 টো স্কয়াৰ কৰোঁতে 9 হ'ল 5 টো স্কয়াৰ কৰোঁতে আমাৰ 25 হ'ল 6 টো স্কয়াৰ কৰোঁতে আমাৰ 36 হ'ল 7 টো স্কয়াৰ কৰোঁতে আমাৰ 49 হ'ল 8 টো স্কয়াৰ কৰোঁতে আমাৰ 64 হ'ল আৰু 9 টো স্কয়াৰ কৰোঁতে আমাৰ 81 হ'ল তেতিয়া হলে মই এফালখিনি মোহাৰি দিছোঁ তেতিয়া আমি কি পালো যে আমি 0 ৰ পৰা 9 লৈ এই সংখ্যা কেইটা স্কয়াৰ কৰিলে আমাৰ 0 হ'ব 149 ইয়াত 4 টো থাকি গৈছে 4 টো স্কয়াৰ কৰিলে আমি 4 টো স্কয়াৰ কৰিলে আমাৰ 16 হ'ব 5 টো স্কয়াৰ কৰিলে আমাৰ 25 হ'ব 0 1 2 3 4 5 6 7 8 9 অৰ্থাৎ 0 ৰ পৰা আমি 9 লৈ স্কয়াৰ কৰোঁতে আমাৰ এইটা হ'ব এটা আমি এইকেইটাকে পাৰফেক্ট স্কয়াৰ বুলি কওঁ ইয়াতে লিখিলো মই স্কয়াৰ কৰি যেটো ৰিজাল্ট পালো সেই ৰিজাল্টটোক আমি পাৰফেক্ট স্কয়াৰ বা বৰ্গ সংখ্যা বুলি কওঁ এতিয়া আমি এটা সৰু সৰু সংখ্যাৰ কাৰণে লিখিলো ধৰি লৈছো আমাৰ দুটা অংক যুক্ত হয় বা 2 ডিজিট হয় ধৰি লৈছো আমি ডাঙৰ সংখ্যা এটা হ'ল ধৰি 2 3 4 5 9 ললো ইমান ডাঙৰ সংখ্যাটো যদি আমি স্কয়াৰ কৰো তেতিয়া আমাৰ ৰিজাল্টটো কি হ'ব পাৰে আমি কি কেনেকৈ উলিয়াম বা এটো ৰিজাল্টটো স্কয়াৰ কৰি যেটো পাম হেতু বৰ্গ সংখ্যা হ'ব নহয় বা ধৰি লৈছো আমি এটোকে বৰ্গ সংখ্যা হয় নহয় ইয়াত যেটো বৰ্ডত মই লিখিছো এটো এটা ডাঙৰ সংখ্যা ইমান ডাঙৰ সংখ্যাটো যে বৰ্গ সংখ্যা হয় নহয় আমি মানে সংখ্যাটো চাই পেলাই আমি ক'ব পাৰিম নেকি তেনেকুৱা আমি কেতিয়াবা কিন্তু কিছুমান সকলো ধৰ্ম সংখ্যাটাৰ আমি পুনপটীয়াকে বৰ্গ সংখ্যা হয় বা পুনপটীয়াকে নহয় বুলি ক'ব নোৱাৰো কিন্তু কেতিয়াবা আমি নহয় বুলি ক'ব পাৰো এটা আমি প্ৰথমতে বৰ্গ সংখ্যা কেইটাৰ আমি এককৰ স্থানত কি সংখ্যা পালো চাইছো কি পালো আমি এককৰ স্থানত এটো এককৰ স্থান এটো এককৰ স্থান এককৰ স্থানত আমি কি সংখ্যা পালো 0 পালো তাৰপিছত 1 পালো 4 পালো 5 পালো 6 পালো তাৰপিছত কিমান পালো 9 পালো 0 1 4 5 6 9 ইয়াত আমি কি নাপালো ইয়াত আমি কি নোলালে 2 টো নোলালে এককৰ স্থানত কেতিয়াও নোলালে 3 টো নাই লোৱা তাৰপিছত আৰু কি নাই লোৱা 8 টো লোৱা 1 1 2 3 4 5 6 7 8 9 আৰু কি লোৱা নাই ঠিক আছে আমাৰ এইকেইটা ওলোৱা নাই ইয়াত আমাৰ 0 1 4 5 6 9 0 1 4 9 6 এইকেইটা ওলাইছে এতিয়া আমি এককৰ স্থানত 7 টো ওলোৱা নাই ইয়াত মই থাকিছে 7 টো ওলোৱা নাছিল 2 3 4 7 আৰু 8 এই অংককেইটা ওলোৱা নাই তাৰমানে আমি এটো বুজিব লাগিব যে বৰ্ডত যিকেইটা আমি সৰু বৰ্গ সংখ্যা আমি স্কয়াৰ কৰিলো মানে বৰ্গ কৰিলো বৰ্গ কৰাৰ পিছত যেটো বৰ্গ ফল পালো হেতু আমি এককৰ স্থানত পালো এইকেইটা অংক আৰু এইকেইটা নাপালো তাৰমানে এটো বুজিব লাগিব যে যেহেতু বৰ্গ সংখ্যা বিলাকৰ এককৰ স্থানত মাত্ৰ এই অংককেইটাহে থাকিব এই অংককেইটা কেতিয়াও নাথাকে ঠিক আছে মই ডাঙৰ এটা সংখ্যা ললো 2 7 8 5 2 ললো যেনিবা এই সংখ্যাটো এটা বৰ্গ নহয় পুনপটীয়াকে ক'ব পাৰিম যে এককৰ স্থানত কি ওলালে 2 ওলালে তেতিয়া আমি 2 টো বৰ্গ সংখ্যাৰ ক্ষেত্ৰত 2 টো যদি এককৰ স্থানত থাকে তেতিয়া হলে ই বৰ্গ হ'ব নোৱাৰে মানে ই এটা বৰ্গ সংখ্যা হ'ব নোৱাৰে তেনেকে যদি মই লওঁ 2 7 8 5 3 ললো তেতিয়া হলে এককৰ স্থানত 3 আছিল ইও তেতিয়া বৰ্গ সংখ্যা হ'ব নোৱাৰে তেতিয়া হলে আমি যিকোনো এটা সংখ্যাৰ ক্ষেত্ৰত যদি
2 3 7 8 এই অংককেইটা থাকিব তেতিয়াহ'লে বৰ্গ সংখ্যা হ'ব নোৱাৰে তেতিয়া আমি কেতিয়াবা 2 ললো 1 3 4 5 1 2 3 3 1 2 3 7 7 এনেকৈ আমি অলপ বহুত সংখ্যা পাতি ললো তাৰপিছত আমি যেনে ইয়াৰ পৰা চিনাক্ত কৰিব লাগে যে কোন কেইটা বৰ্গ সংখ্যা তেতিয়া আমি পোনপটীয়াকৈ ভাবিব পাৰোঁ যে এইটো বৰ্গ সংখ্যা পোনপটীয়াকৈ নহ'ব কাৰণে এককৰ স্থানত 3 আছে আৰু ইয়াৰ এককৰ স্থানত 7 আছে গতিকে এইকেইটা হৈছে বৰ্গ সংখ্যা নহয় এইটো এককৰ স্থানত 5 আছে গতিকে ই বৰ্গ সংখ্যা হ'ব পাৰে কিন্তু হ'ব পাৰেহে কিন্তু কেতিয়াবা নোৱাৰিব পাৰে কিন্তু এইকেইটাটো কেতিয়াও নহয় এককৰ স্থানত যদি 2 থাকে 3 থাকে 7 থাকে 8 থাকে এই অংককেইটা যদি এককৰ স্থানত থাকে তেতিয়াহ'লে সংখ্যা এটা বৰ্গ সংখ্যা হ'ব নোৱাৰে এতিয়া আমি কেতিয়াবা কিন্তু 0 তাৰপিছত আৰু এটা আমি কথা কওঁ যে 0 থাকিলেও কেতিয়াবা নহয় কিন্তু 0 থাকিলে কেতিয়াবা নহয় ঠিক আছে আমি এটা কথা কওঁ যে 10 স্কয়াৰ 10 স্কয়াৰ হ'লে কিমান হ'ব 100 10 গুণ 100 হ'ব ইয়াত আমি 0 কেইটা পালোঁ দুটা পালোঁ তেতিয়াহ'লে বৰ্গ সংখ্যা 0 থকা যিবিলাক বৰ্গ সংখ্যা তাত হ'বলৈ হ'লে 0 পেয়াৰ হৈ থাকিব লাগিব মানে জোৰ হৈ থাকিব লাগিব যেনেকৈ 2 3 4 5 1 2 3 4 এইটো বৰ্গ সংখ্যা হ'ব পাৰে কাৰণ ইয়াত 0 দুজোৰ আছে মানে দুটা পেয়াৰ আছে তেতিয়া ই বৰ্গ সংখ্যা হোৱাৰ চান্স আছে কিন্তু ইয়াত যদি 0 এটা কমি গ'ল মানে অযুগ্ম সংখ্যক 0 আছে মানে 3টা আছে তেতিয়াহ'লে ই বৰ্গ সংখ্যা হ'ব নোৱাৰে কিন্তু এনেকৈ দিলো ইয়াত 6টা 0 আছে লাষ্টত তেতিয়াহ'লে এই গোটেই সংখ্যাটো বৰ্গ সংখ্যা হ'ব পাৰে কাৰণ ইয়াত আমাৰ বৰ্গ 0 আমাৰ 3 জোৰ আছে জোৰ হিচাপে যদি আমাৰ বৰ্গ মানে 0 থাকে তেতিয়াও বৰ্গ সংখ্যা হ'ব পাৰে গতিকে আমি 0 চাই বা এককৰ ঘৰৰ অংকটো চাই আমি বৰ্গ সংখ্যা হ'ব পাৰে বা নোৱাৰে এই কথাটো আমি থুলমূলকৈ আমি ক'ব পাৰোঁ কিন্তু বৰ্গ সংখ্যা এটা হ'ব বা নহ'ব সেই কথাটো আমি এককৰ ঘৰটো চাইও আমি মানে ডাঠি ক'ব নোৱাৰোঁ কেতিয়াবা এককৰ ঘৰত আমাৰ 4 থাকিলেও বৰ্গ সংখ্যা নহ'ব পাৰে যেনেকৈ 14 টো এককৰ ঘৰত 4 আছে বৰ্গ সংখ্যা নহয় যদি 4 থাকিলে বুলিয়ে বৰ্গ সংখ্যা হ'ব বা নহ'ব এইটো নহয় মানে কেতিয়াবা 4 থাকিলে নহ'বও পাৰে বা হ'বও পাৰে কিন্তু হোৱাৰ চান্স থাকিব পাৰে কিন্তু 2 থাকিলে 3 থাকিলে 7 থাকিলে 8 থাকিলে কেতিয়াও বৰ্গ সংখ্যা নহয় সেইটো কথাটো আমি সদায় মনত ৰাখিব লাগিব যদি বাকীকেইটা অংক এককৰ ঘৰত যদি থাকে তেতিয়াহ'লে হোৱাৰ চান্স আছে কেতিয়াবা ক্লাছ 8ৰ কিতাপখনত তেনেকুৱা কুৱেশ্যন আছে যে এককৰ ঘৰত কি কি অংক থাকিলে বৰ্গ সংখ্যা হ'ব তেতিয়া এনেকুৱা গতিকে ইয়াৰ ছাত্ৰ ছাত্ৰীসকলে বৰ্গ সংখ্যাৰ খিনি 1ৰ পৰা স্কোৱাৰ কৰি অলপ মুখস্থ ৰাখিলে বেছি সুবিধা হয় কেতিয়াবা মানে কি হয় ক্লাছ 10 9 এনেকুৱা ধৰণৰ অংক কৰোঁতে আমি বৰ্গ সংখ্যা কিছুমান পোনপটীয়াকৈ মানে মনত ৰাখিবলগীয়া হয় আৰু তেতিয়া সেইটোৱে সুবিধা হয় এতিয়া মই ইয়াৰ পিছৰ ক্লাছত বৰ্গমূলৰ বিষয়ে বৰ্গমূল কেনেদৰে নিৰ্ণয় কৰিব পাৰে তাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিম বৰ্গ সংখ্যা আমি জানিলেহে বৰ্গমূল উলিয়াব পাৰিম গতিকে বৰ্গ সংখ্যাটো প্ৰথমতে জানি ল'ব লাগিব বৰ্গ সংখ্যা আমি যেতিয়ালৈকে নাজানো বৰ্গ সংখ্যাৰ বিষয়ে তেতিয়াহ'লে আমি তেতিয়ালৈকে বৰ্গমূল উলিয়াব নোৱাৰোঁ স্কোৱাৰ ৰুট উলিয়াব নোৱাৰোঁ গতিকে মই শিকাই দিয়াৰ উপৰিও বৰ্গ সংখ্যাৰ বিষয়ে আৰু বহুতো নলেজ আছে জানিবলগীয়া কথা আছে গতিকে মই থুলমূলকৈ তোমালোকক ক'লোঁ গতিকে ইয়াৰ নেক্সট ক্লাছত মই বৰ্গমূলৰ ওপৰত বুজাবলৈ চেষ্টা কৰিম ধন্যবাদ